নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো job.info লৈ বন্ধুসকল আহিছে নোটিফিকেশন আসাম ষ্টেট ব্লাড ট্ৰান্সফিউজন কাউন্সিলৰ পৰা সমুখে ক'বলৈ গ'লে ব্লাড বেংকৰ কাৰণে কি আছে এই নোটিফিকেশনটোত কিমান আছে পোষ্ট কোনে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব জানিবলৈ চাই থাকক এই ভিডিওটো শেষলৈ বন্ধুসকল job.info গিতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক প্ৰেছ কৰক বেল আইকন ভিডিওটো ভাল পালে কৰক লাইক থাকিলে কিবা কোৱেশ্চন কৰক কমেন্ট বন্ধুসকল আসাম ষ্টেট ব্লাড ট্ৰান্সফিউজন কাউন্সিলৰ আন্ডাৰত Assam Medical College and Hospital Dibrugarh আৰু ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল বৰপেটাৰ কাৰণে আহিছে এটা নোটিফিকেশন পোষ্টৰ নাম হৈছে ড্ৰাইভাৰ এটাকৈ পোষ্ট আছে দুইখন ডিস্ট্ৰিক্টতে মানে ডিব্ৰুগড় আৰু বৰপেটাত দৰমহা হৈছে 13000 টকা আৰু কোৱালিফিকেশন বিচাৰিছে 8 পাস লগতে আপোনাৰ থাকিব লাগিব ভ্যালিড ড্ৰাইভিং লাইসেন্স HMV মানে হেভি মটৰ ভেহিকল লাইসেন্স নেক্সট পোষ্টৰ নাম হৈছে এটেন্ডেন্ট এণ্ড ক্লিনাৰ ইয়াতো এটাকৈ পোষ্ট আছে দুইখন ডিস্ট্ৰিক্টৰ কাৰণে মানে ডিব্ৰুগড় আৰু বৰপেটা ডিস্ট্ৰিক্টৰ কাৰণে দৰমহা হৈছে 10000 টকা আৰু কোৱালিফিকেশন বিচাৰিছে মাত্ৰ 8 পাস এই যদি আমি চাও 18 বছৰৰ পৰা 45 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব পাৰে আৰু প্ৰিফাৰেন্স দিব ইয়ংগাৰ ক্যান্ডিডেটক নেক্সট যদি আমি চাও ডেট অফ ইন্টাৰভিউ আপোনালোকৰ হ'ব আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়ৰ কাৰণে ইন্টাৰভিউ হ'ব আপোনালোকৰ 22 ফেব্ৰুৱাৰীত ৰাতিপুৱা 10 বজাৰ পৰা আৰু যদি আমি চাও ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল বৰপেটাৰ কাৰণে আপোনালোকৰ ইন্টাৰভিউ হ'ব 25 ফেব্ৰুৱাৰীত ৰাতিপুৱা 11 বজাৰ পৰা আৰু যদি আমি চাও ভেনু আসাম মেডিকেল কলেজ এণ্ড হস্পিটেলৰ কাৰণে হৈছে কাউন্সিলিং ৰুম আসাম মেডিকেল কলেজ ডিব্ৰুগড় ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ কাৰণে ভেনু হৈছে অফিস অফ দা প্ৰিন্সিপাল কাম চিফ সুপ্ৰিটেন্ডেন্ট নেক্সট আমি আহিছো হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব মই আগতে কৈছো এটো হৈছে ওয়াকিং ইন্টাৰভিউ ওপৰত সময় আৰু তাৰিখ উল্লেখ কৰা হৈছে সেইমতে আপোনালোকে উপস্থিত হ'ব পাৰিব আৰু লগতে আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব সেই ডিস্ট্ৰিক্টখনৰ মানে যদি আপুনি এপ্লাই কৰিব বিচাৰিছে আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়ৰ কাৰণে আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব ডিব্ৰুগড়ৰ আৰু যদি আপোনালোকে ইন্টাৰভিউ দিব বিচাৰিছে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল বৰপেটাৰ কাৰণে আপুনি বৰপেটাৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে আপুনি ইন্টাৰভিউ দিনাখন লৈ যাব লাগিব আপোনালোকৰ অৰিজিনাল ডকুমেন্টস আৰু লগতে আপোনালোকে লৈ যাব নাপাহৰিব এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি ইন্টাৰভিউ দিনাখন তো বন্ধুসকল আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম